এতিয়া ক'ব বিচাৰিছোঁ আপুনি কেনেধৰণে জাগ্ৰত কৰিব এই ষষ্ঠ ইন্দ্ৰিয়। একেবাৰে প্ৰথম পইণ্টটোৱে হৈছে, নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিকালি ইউটিউব বা ফেচবুক খুলিলে আপোনালোকে মটিভেশ্যনেল ভিডিঅ' পায়, বিভিন্ন ধৰণৰ সদৰ্থক চিন্তাধাৰাৰ কথা উল্লেখ কৰা থাকে সেই ভিডিঅ'বোৰত, যে আপুনি সদৰ্থক চিন্তা কৰক, পজিটিভ থিংকিং কৰক, তাৰপাছত দেখিব আপোনাৰ গোটেই জীৱনটোৱে পজিটিভ হৈ গৈছে। আপুনি নিগেটিভ ভাবিলে নিগেটিভ হৈ যাব। এনেধৰণৰ বিভিন্ন ভিডিঅ'ৰ পয়োভৰ আজিকালি সাধাৰণতে আমি দেখিবলৈ পাই থাকোঁ। লগতে আমি দেখা পাই থাকোঁ এনে কিছুমান বিশেষ ভিডিঅ' য'ত মেনিফেষ্টেশ্যনৰ কথা থাকে, যে আপোনালোকে মেনিফেষ্টেশ্যন কৰক, তাৰপিছত চাব আপোনালোকে যি বিচাৰিছে সেইটোৱে পাব। আচলতে এই কামবোৰৰ বা এই কথাবোৰৰ বাস্তৱ জীৱনত কিমান ক্ৰিয়া প্ৰক্ৰিয়া থাকে তাৰেই অলপ কথা ক'ব বিচাৰিছোঁ। 100% আপুনি সফল হোৱাৰ মূল মন্ত্ৰ আচলতে কি সেই বিষয়ে অলপ ক'ব বিচাৰিছোঁ। কেইবছৰমান আগলৈ আপুনি ঘূৰি যাওকচোন, যিসকলৰ বয়স এতিয়া হয়তো 37 বছৰ, 38 বছৰ, 40 বছৰ, 45 বছৰ, তেওঁলোকে হয়তো ভালদৰে অনুভৱ কৰিব। আগতে আমি ঘৰত কিবোৰ প্ৰয়োগ কৰিছিলোঁ? লেণ্ডলাইন। সেই লেণ্ডলাইন যেতিয়া আমি প্ৰয়োগ কৰিছিলোঁ, তেতিয়া আপোনাৰ মন কৰিছেনে প্ৰতিটো নম্বৰে মুখস্থ থাকে, STD ISD কোডসহ। আপোনাৰ পৰিয়ালৰ আপোনাৰ কোনোবা পেহীৰ নাম্বাৰ, আপোনাৰ কোনোবা জেঠাইৰ নাম্বাৰ, অথবা আপোনাৰ কোনোবা দূৰ সম্পৰ্কীয় ব্যক্তিৰ নাম্বাৰেই হওক, অথবা আপোনাৰ গাঁৱৰ ঘৰৰ ককাৰ নাম্বাৰ, যাৰ যাৰ ঘৰত লেণ্ডলাইন আছিলে, মুখস্থ থাকে। লেণ্ডলাইন নথকাসকলক পিছৰ পৰা কল কৰিলেও তেওঁলোকৰ নম্বৰ, প্ৰায়কেইটা নম্বৰ যিকেইজনক লাগে সেই নাম্বাৰকেইটা মুখস্থ থাকে। সেইটো কিয় হৈছিল? আৰু আজিকালি চাওক, আজিকালি নিজৰ নাম্বাৰটো বহুতৰে আনকি মুখস্থ নাথাকে। নিজৰ নাম্বাৰটো মোবাইলত চাই, ৰ'ব মোৰ নাম্বাৰটো কৈ আছোঁ, মোবাইলত চাই ক'ব লগা হৈ যায়। তেনেকুৱা হৈ গৈছে। এটা সময়ত আমি কিয় পাৰিছিলোঁ, এতিয়া কিয় পৰা নাই? তাৰ বাবে আমি কেইটামান আমাৰ ব্ৰেইনৰ কথা ক'ব লাগিব। আচলতে ব্ৰেইনত আমাৰ এনে নিউৰনছ, কোটি কোটি নিউৰনছ আছে, যিটো মিল্কি ৱে গেলেক্সিত যিমান তৰা আছে তাৰ সমান বুলি কোৱা হৈছে। আমাৰ ব্ৰেইনতে আছে সিমান নিউৰনছ। সেই নিউৰনছবোৰৰ ৰহস্য আজিলৈকে সম্পূৰ্ণৰূপে উদ্ঘাটন হোৱাই নাই। সেয়েহে আমাৰ মানুহৰ শৰীৰটোকো এতিয়া আমি হয়তো ভালদৰে বুজি পোৱা হোৱাই নাই। তেতিয়া আমি পাৰিছিলোঁ এটা ক্ষেত্ৰত, কাৰণ আমি সেইটো আমাৰ ব্ৰেইনত এনেধৰণে বহাই লৈছিলোঁ যে এইটো আমাক দৰকাৰী, এই নাম্বাৰকেইটা আমাক দৰকাৰী, আৰু সেই নাম্বাৰকেইটা দৰকাৰী বুলি আমি অনুভৱ কৰি আমাৰ ব্ৰেইনক সেইটো কচৰৎ কৰাইছিলোঁ, যাৰ ফলত আমি সেই নাম্বাৰবোৰ আমাৰ ব্ৰেইনত অট'মেটিকলি থাকি গৈছিল, মনত থাকি গৈছিল। তাৰ বাবে আমি অন্য ধৰণে খুব মুখস্থ কৰিব লগা নাছিল নাম্বাৰবোৰ। আমি সেই বস্তুটো অনুভৱ কৰিছিলোঁ সেই সময়ছোৱাত যেতিয়া আমাৰ লেণ্ডলাইন আছিল। আজিকালি মোবাইল হোৱাৰ পাছত, হাতে হাতে মোবাইল হোৱাৰ পাছত সেইটো আমি সিমান এটা অনুভৱ নকৰা হৈছোঁ, যাৰ বাবে আজিকালি নাম্বাৰবোৰ আমাৰ হাতত থাকিলেও আমাৰ ব্ৰেইনত সেইবোৰ নাথাকে। মানে সেইটোক আমি সহজভাৱে পাই গৈছোঁ কাৰণে আমি সেই ব্ৰেইনটোক কষ্টটো দিয়া নাই। মানে আমাৰ ব্ৰেইনটোৱে যদি কৰিব বিচাৰে চব কাম কৰিব পাৰে। আমাৰ ব্ৰেইনটোত ইমান শক্তি আছে, যিটো আমি আচলতে নকৰি আমাৰ ব্ৰেইনটোক কামত নখটুৱাই সেই শক্তিবোৰক ক'ৰবাত লুকুৱাই থৈ দিছোঁ। ভগৱানক আপোনালোকে সকলোৱে বিশ্বাস কৰে, আৰু ভগৱানে আমাৰ মানৱক বা আন জীৱ জন্তুবোৰকো এনেধৰণে সৃষ্টি কৰিছে, আমাৰ ব্ৰেইনটোক এনেধৰণে সৃষ্টি কৰিছে, যিটো ব্ৰেইনৰ ৰহস্য এতিয়াও সম্পূৰ্ণৰূপে যিহেতু উদ্ঘাটন হোৱাই নাই। এই ব্ৰেইনটোত আমাৰ ইমান শক্তি আছে যে আমি যদি সেই শক্তিবোৰ প্ৰয়োগ কৰোঁ, তেনেহ'লে আমি অসম্ভৱ কামো সম্ভৱ কৰি দিব পাৰোঁ। এতিয়া আপুনি ক'ব যে এই কথাবোৰতো আমি বিভিন্ন কথাত শুনিছোঁ, বিভিন্ন জেগাত শুনিছোঁ, ইউটিউবতো দেখিছোঁ, কিন্তু হয় দেখিছে, শুনিছে, কিন্তু তাৰপিছত আপোনালোকে কি কৰে, এই ভিডিঅ'টো চাই পেলাই পাছত থৈ দিব। তাৰপিছত আপোনালোকে ব্ৰেইনটোক যেনেধৰণে খটুৱাব লাগে তেনেধৰণে নখটুৱাব। আগৰ ঋষিমুনিসকলে কেনেধৰণে পাৰিছিল? আগৰ ঋষিমুনিসকলে আপুনি মন কৰিব কেনেধৰণে এজন মানুহক চাই গোটেই মানুহজনৰ জীৱন বৃত্তান্ত কৰিব পাৰিছিল, যে আপুনি এনেকুৱা, আপোনাৰ অতীতত এনেকুৱা হৈছিল, আপোনাৰ ভৱিষ্যতত এনেকুৱা হ'ব। সেই সকলোবোৰ ইনটিউশ্যন পাৱাৰৰ বাবেই সম্ভৱ হৈছিল। মানে অসমীয়াত ক'বলৈ গ'লে অন্তৰ্জ্ঞান। এই অন্তৰ্জ্ঞানৰ কথাই আজি আমি পাতিম। আপোনাৰ মোৰ কিমান অন্তৰ্জ্ঞান আছে, এই অন্তৰ্জ্ঞানৰ জৰিয়তে আমি কেনেধৰণে অসম্ভৱকো সম্ভৱ কৰিব পাৰোঁ। ভগৱানে আমাক গোটেই শক্তিখিনি দি দিছে, আমি কিন্তু ব্যৱহাৰ নকৰাৰ ফলত সেই শক্তিবোৰ ক্ষয় হৈ আছে বা ক'ৰবাত লুকাই আছে, আমি সেইটো উলিয়াই আনিব পৰা নাই। আমি আমাৰ 5টা ইন্দ্ৰিয়ৰ কথা জানো। দৃষ্টি, যিকোনো বস্তু আমি চাই বস্তুটোৰ আয়তন, বস্তুটোৰ আকাৰ, বস্তুটো ধুনীয়া নে বেয়া সকলো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। শ্ৰৱণ, আমি যিকোনো বস্তু এটা শুনো, বহুত দূৰৰ পৰা শব্দ এটা ভাহি আহিছে, সেইটো আমি অনুভৱ কৰিব পাৰোঁ। কাষত কুকুৰ এটা ভুকি আছে, সেইটো আমি অনুভৱ কৰিব পাৰোঁ। কোনোবাই মৰমেৰে কথা কৈছে, সেইটো আমি অনুভৱ কৰিব পাৰোঁ। কোনোবাই খঙেৰে কথা কৈছে, সেইটো আমি অনুভৱ কৰিব পাৰোঁ। সোৱাদ, যি সোৱাদ জিভাখন হয়তো নাথাকাহেঁতেন আমি একো বস্তুৰে সোৱাদ নাপালোহেঁতেন, তিতা, মিঠা, কেঁহা, আৰু আমি হয়তো পেট ভৰাবলৈ সকলো খালোহেঁতেন। কিন্তু এতিয়া আমি জিভাৰ সোৱাদ লৈ খুব বস্তুটো তৃপ্তিদায়ক হয় নে নহয় সেই সকলো অনুভৱ কৰিব পাৰোঁ, যিটো আমাৰ
ব্ৰেইনতো এটা ছিগনেল দিয়ে যিটোৱে আমাৰ ডোপামিন ৰিলিজ কৰে তাৰ পাছতে আহিল গোন্ধ আমি যিকোনো গোন্ধ এই নাকেদি আমি পাওঁ সেইটো এটা আমাৰ ইন্দ্ৰিয়ৰ ভিতৰত অন্যতম পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত আৰু এটা হৈছে স্পৰ্শ আমাক কোনোবাই কঠোৰ হাতেৰে চুইছে মৰমেৰে চুইছে বা আমি কোনোবা এটা বস্তু চুই গৰম ঠাণ্ডা অনুভৱ কৰিব পাৰোঁ এই পাঁচটা ইন্দ্ৰিয়ৰ বাদে ষষ্ঠ ইন্দ্ৰিয় যিটো ষষ্ঠ ইন্দ্ৰিয়ৰ ৰহস্য এতিয়া উদ্ঘাটন হোৱা নাই সেই ষষ্ঠ ইন্দ্ৰিয়টোৱেই আমাৰ মস্তিষ্কৰ জৰিয়তে কাম কৰে আমাৰ আশে পাশে থকা পৰিৱেশটো বুজাত সহায় কৰে আমি ভূত ভৱিষ্যত বৰ্তমান সকলো অনুভৱ কৰিব পৰা শক্তি আহৰণ কৰোঁ এই ষষ্ঠ ইন্দ্ৰিয়ৰ জৰিয়তে পাঁচটা ইন্দ্ৰিয়ই আমাৰ শৰীৰত থাকি আমি দেখাকৈ কাম কৰি আছে আৰু ষষ্ঠ ইন্দ্ৰিয়টোৱে আমাৰ ব্ৰেইনৰ ভিতৰত থাকি কাম কৰি আছে বহুতে কয় ইয়াত নাৰী জাগ্ৰতৰ কথা আনকেতবোৰ কথা কিন্তু সেই ষষ্ঠ ইন্দ্ৰিয় যি ষষ্ঠ ইন্দ্ৰিয় আনকি এনেধৰণেও একাংশ বিশেষজ্ঞই কয় যে মহিলাসকলৰ মাজত এই ষষ্ঠ ইন্দ্ৰিয়টো অলপ বেছি থাকে মানে ষষ্ঠ ইন্দ্ৰিয়ৰ শক্তিটো অলপ বেছি থাকে আগৰ ঋষিমুনিসকলৰ কথা ক'লোঁ তেওঁলোকে কেনেধৰণে মানুহ এজন চাই ভূত ভৱিষ্যত বৰ্তমান কৈ দিব পাৰিছিল আগৰ ঋষিমুনিসকলে বহুত সাধনা কৰিছিল আৰু সেই সাধনা কৰাৰ ফলতেই তেওঁলোকে সেই গুণটো আয়ত্ত কৰিছে মানে ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিব পাৰিছিল আমি যে আজিকালি কওঁ যোগ সাধনা কিয় কৰিব লাগে যোগ সাধনাই আমাৰ ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰাত সহায় কৰে অন্তৰ্জ্ঞান আমাৰ বৃদ্ধি কৰে আৰু সেই অন্তৰ্জ্ঞানে আমাৰ আশে পাশে থকা পৰিৱেশটোক অনুভৱ কৰিব পৰা শক্তি দিয়ে আপুনি এটা বস্তু মন কৰিব যে আমি 5 এলিমেণ্টছৰ কথা কওঁ তত্ত্ব এই 5 এলিমেণ্টছ আমাৰ শৰীৰতো আছে বায়ুমণ্ডলত বা সকলোতে আছে আমাৰ ঘৰ এটাতো থাকে সেই 5 এলিমেণ্টছ যি 5 এলিমেণ্টছক সৃষ্টিকৰ্তা বুলি আমি কওঁ এই 5 এলিমেণ্টছেই গোটেই সৃষ্টিখন ৰচনা কৰিছে কি কি সেই 5 এলিমেণ্টছ এটা হ'ল ৱাটাৰ এলিমেণ্টছ যাক অসমীয়াত পানী তত্ত্ব বা জল তত্ত্ব বুলি আমি ক'ব পাৰোঁ তাৰ পাছত আন এটা এলিমেণ্টছ হৈছে ফায়াৰ এলিমেণ্টছ যাক অগ্নি তত্ত্ব বুলি ক'ব পাৰে তাৰ পাছত এটা এলিমেণ্টছ হৈছে পৃথিৱী এলিমেণ্ট যাক আৰ্থ তত্ত্ব বুলি কোৱা হয় তাৰ পাছৰ এটা তত্ত্ব হৈছে এয়াৰ এলিমেণ্টছ বায়ু তত্ত্ব বুলি যাক কোৱা হয় আৰু শেষৰটো এলিমেণ্টছ হৈছে স্কাই অথবা স্পেচ এলিমেণ্টছ যাক আকাশ তত্ত্ব বুলি আমি অসমীয়াত কওঁ এই পাঁচটা এলিমেণ্টছ যি পাঁচটা এলিমেণ্টছে গোটেই সৃষ্টিৰ বাবে জৰুৰী এই পাঁচটা এলিমেণ্টছ নহ'লে এই সৃষ্টিয়ে নহ'ব এতিয়া আপুনি সুধিব যে মই যে ক'লোঁ মানুহৰ শৰীৰতো এই 5 এলিমেণ্টছ আছে কেনেধৰণে আছে প্ৰথমটোৱে হৈছে যিটো জল তত্ত্বৰ কথা ক'লোঁ পানী তত্ত্ব ৱাটাৰ এলিমেণ্টছ সেইটো আমাৰ শৰীৰত 70% পানী থাকে বা তেজ থাকে আমাৰ সেইটো পানী তত্ত্বৰ ভিতৰত পৰি যায় দ্বিতীয়তে অগ্নি তত্ত্ব বুলি ক'বলৈ গ'লে আপোনালোকে কি বুলি ক'ব অগ্নি তত্ত্ব হৈছে আমাৰ ষ্টমাকত যিটো আমি খোৱাৰ পাছত বহু ডাঙৰ ডাঙৰ বিশেষজ্ঞসকলে কয় নহয় আমাৰ জুই একুৰা জ্বলে বুলি সেইটোক আমি মানে পাচন তন্ত্ৰ আমাৰ খাদ্য হজম কৰাৰ বাবে যিটো শক্তি ওলায় সেইটোকে আমি অগ্নি তত্ত্ব বুলি আমাৰ শৰীৰৰ ক্ষেত্ৰত ক'ব পাৰোঁ তাৰ পাছতে আহি গৈছে পৃথিৱী তত্ত্ব আৰ্থ এলিমেণ্ট কোনবোৰ আমাৰ শৰীৰত যিবোৰ হাড় আছে আমাৰ ভৰিখনৰ কথা ক'ব পাৰোঁ বা ছাল এইবোৰ আৰ্থ এলিমেণ্টৰ ভিতৰত পৰে আমাৰ ভৰি আমাৰ হাড় আমাৰ ছাল এইবোৰ আৰ্থ এলিমেণ্ট তাৰ পাছতে আহি গ'ল বায়ু তত্ত্বত কি পৰিব আমি যে উশাহ নিশাহ লওঁ সেইটো বায়ু তত্ত্বত পৰে আৰু আকাশ তত্ত্ব স্কাই বা স্পেচ এলিমেণ্টৰ ভিতৰত কোনটোক আমি ধৰিব পাৰোঁ মুখ এখন বন্ধ কৰি দিলে ভিতৰত যিখিনি খালী স্পেচৰ সৃষ্টি হ'ল সেইখিনি হ'ল আকাশ তত্ত্ব আৰু কৃষ্ণক যেতিয়া মাকে মুখ মেলিব কৈছিল আৰু তেতিয়া মুখ মেলি দিওঁতেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন এই মুখৰ ভিতৰতেই দেখিবলৈ পাইছিল এইটোৱে হৈছে আকাশ তত্ত্ব আৰু এই গোটেই তত্ত্বকেইটা এই এলিমেণ্টছকেইটা আমাৰ শৰীৰত আছে আমাৰ একোখন ঘৰত থাকে সেই এলিমেণ্টছকেইটা আমি যেতিয়া ঘৰ বনাওঁ তাত বাস্তু পুৰুষৰ কথা আহে বাস্তু তত্ত্বৰ কথা আহে আপোনালোকে জানে বাস্তু পুৰুষ বা বাস্তু কিয় চোৱা হয় তাত বৈজ্ঞানিক বহুখিনি ভিত্তি আছে মই পৰৱৰ্তী সময়ত বাৰু এই বাস্তু পুৰুষ বা বাস্তুৰ ওপৰত এটা ভিডিঅ' আনিম আপোনালোকক জনাম কিন্তু এতিয়া থুলমূলকৈ কৈ থলোঁ যে এই 5 এলিমেণ্টছ আমাৰ ঘৰতো থাকে আমাৰ শৰীৰতো থাকে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আছে এই 5 এলিমেণ্টছে আমাৰ গোটেই ক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰত সহায় কৰে আৰু এই 5 এলিমেণ্টছটো যে আছে ইয়ে আমাক ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত কৰাত সহায় কৰে মানে এই কথাবোৰ যদি আপুনি ভালদৰে বুজি পায় তেনেহ'লে আপুনি ষষ্ঠ ইন্দ্ৰিয়কো জাগ্ৰত কৰিব পাৰিব ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিবলৈ হ'লে আপুনি সাধনা কৰিব লাগিব ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিবলৈ হ'লে আপুনি নিজকে সংযম কৰিব লাগিব আপুনি
খাদ্যবস্তু যেনেধৰণে গ্ৰহণ কৰিব লাগে তেনেধৰণে গ্ৰহণ কৰিব লাগিব আপুনি ভাত খাই উঠি বা ভাত খোৱাৰ পাছত আমি যিটো আমাৰ বহু লোকে কৈ থাকে যে লগে লগে পানী খাব নালাগে আমি আমাৰ জীৱন ধাৰণৰ প্ৰণালীটো সলাব লাগিব পানী খাব কিয় নালাগে বুলি কওঁ কাৰণ ভাত খোৱাৰ পাছতেই বা যিকোনো খাদ্য খোৱাৰ পাছতেই আমাৰ শৰীৰত সেই অগ্নিতত্ত্বটো জাগ্ৰত হয় মানে পাচনতন্ত্ৰটো যিটো বৈজ্ঞানিকভাৱেও ক'ব পাৰি পাচনতন্ত্ৰ সক্ৰিয় হয় আৰু ইয়াৰ ভিতৰত কিছু ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়া ঘটে যাক এটা শক্তি উৎপন্ন হোৱা বুলি আমি ক'ব পাৰোঁ আৰু ভাত খোৱাৰ লগে লগে যদি আপুনি পানী খাই দিয়ে সেই শক্তি উৎপন্ন হোৱাত ক'ৰবাত কিবা প্ৰকাৰে বাধা দিয়ে আৰু আমাৰ পাচনতন্ত্ৰত সেই প্ৰভাৱ পেলায় আৰু হজম হোৱাৰ ক্ষমতাৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পেলায় মানে আমি আমাৰ ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিবলৈ হ'লে জীৱন ধাৰণৰ প্ৰণালীৰ ক্ষেত্ৰতো আমি চোৱা চিতা কৰিব লাগিব এই 5 এলিমেণ্টছে যিহেতু আমাৰ জীৱন ধাৰণৰ প্ৰণালীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে সেয়েহে আমি আমাৰ জীৱন ধাৰণৰ প্ৰণালীটো সেইমতে মানে যেনেধৰণে প্ৰকৃতিয়ে বিচাৰিছে তেনেধৰণে নিব লাগিব আৰু প্ৰচুৰ সাধনা কৰিব লাগিব মানে ভগৱানে দিয়া গুণবোৰ আমি আকৌ জাগ্ৰত কৰিবলৈ হ'লে আমি আমাৰ সেই ব্ৰেইনটোক কসৰত কৰাব লাগিব আমাৰ মস্তিষ্কক যিমানে আমি কসৰত কৰাম সিমানেই আমাৰ মস্তিষ্কই সেই যিবোৰ সুপ্ত হৈ থকা প্ৰতিভা আছে সেই সুপ্ত হৈ থকা প্ৰতিভাবোৰক আকৌ জাগ্ৰত প্ৰতিভালৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ব মূল কথাটো এইটোৱেই যে আমি যে কৈ থাকোঁ মেনিফেষ্টেশ্যনৰ কথা আমি যে কৈ থাকোঁ 100% পজিটিভ হওক আপোনাৰ জীৱনৰ সকলো পজিটিভেই হ'ব সেই সকলো কথাৰ কাৰ্যক্ষেত্ৰত ক্ৰিয়া প্ৰক্ৰিয়াটো আমি তেতিয়া দেখা পাম যেতিয়া আমি তাক আমাৰ মগজুৰ পৰা কামত লগোৱাম আমি যেতিয়া মগজুটোক কামত লগোৱাম সেই কথাবোৰ আমি ঠিক তেনেধৰণে চিন্তা কৰিম তেতিয়া আমাৰ 6th সেন্সটো পাৱাৰফুল হ'ব আৰু তাৰ পাছতে চাব আপুনি যিটো বিচাৰিছে সেইটোৱে লাহে লাহে পাবলৈ সক্ষম হ'ব আপোনাৰ ব্ৰেইনটোৱে আপোনাৰ সকলো শক্তিৰ মূল স্থান এই বস্তুটোৱেই প্ৰকৃতিয়ে আমাৰ পৰা বিচাৰে প্ৰকৃতিক আমি এইটোৱে দিব লাগে আমাৰ জীৱনকালত আমি ষষ্ঠ ইন্দ্ৰিয়টোক যদি জাগ্ৰত কৰিব পাৰোঁ তেনেহ'লে আমি প্ৰকৃতিৰ সৈতে একাত্ম হ'ব পাৰিম প্ৰকৃতিৰ সুখ দুখৰ সৈতে একাত্ম হ'ব পাৰিম প্ৰকৃতিয়ে আমাৰ পৰা কি বিচাৰিছে বা আমি প্ৰকৃতিৰ পৰা কি বিচাৰিছোঁ সেইটো জানিব পাৰিম আমি প্ৰকৃতিৰ সৈতে একাত্ম হ'ব পৰাকৈ আমাক সাজু কৰিব আৰু তেতিয়াই চাব মানুহৰ বেমাৰ আজাৰো লাহে 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 নোহোৱা হৈ যাব আগতে যেনেধৰণে এটা সময়ত মানুহৰ আয়ুস বহুত বেছি আছিল সেই আয়ুসকাল মানুহে পাবলৈ সক্ষম হ'ব মানে আমাৰ ষষ্ঠ ইন্দ্ৰিয় আমাৰ ব্ৰেইনটোক যদি আমি সঠিক অৰ্থত কসৰত কৰাওঁ বা আমাৰ ব্ৰেইনটোক যদি আমি ঠিক পথেদি লৈ যাওঁ আমি নোৱাৰা কাম একোৱে নাথাকিব এতিয়া ক'ব বিচাৰিছোঁ আপুনি কেনেধৰণে জাগ্ৰত কৰিব এই ষষ্ঠ ইন্দ্ৰিয় একেবাৰে প্ৰথম পইণ্টটোৱে হৈছে ইয়াক জাগ্ৰত কৰাৰ বিশেষ এটা উপায় হৈছে মেডিটেশ্যন আপুনি মেডিটেশ্যন কৰক মেডিটেশ্যনে আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত কৰাত সহায় কৰিব যদি আপুনি বহুত সময় নোৱাৰে 10 বা 15 মিনিট সময় প্ৰতিদিনে মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰক আৰু এটা কাম আপোনালোকে কৰিব পাৰে সপোনত যদি আচুভা কিবা দেখে সেইবোৰ আপোনালোকে লিখি থ'ব পাৰে আৰু সেই লিখি থোৱা বস্তুবোৰেও আপোনাৰ 6th সেন্সক পাৱাৰফুল কৰাত সহায় কৰিব সেই লিখি থকা বস্তুবোৰৰ আপুনি এটা সময়ত লিংকবোৰ মিলাই চাব যদি আপোনাৰ ক্ষেত্ৰত এইটো ঘটনা হৈছে কিয় হৈছে তাৰ যদি লিংকবোৰ মিলাই চায় তেনেহ'লে সেইটো পইণ্টটো আপুনি ৰাখিব পাৰে এতিয়া ক'ব বিচাৰিছোঁ আপুনি কেনেধৰণে জাগ্ৰত কৰিব এই ষষ্ঠ ইন্দ্ৰিয় একেবাৰে প্ৰথম পইণ্টটোৱে হৈছে ইয়াক জাগ্ৰত কৰাৰ বিশেষ এটা উপায় হৈছে মেডিটেশ্যন আপুনি মেডিটেশ্যন কৰক মেডিটেশ্যনে আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত কৰাত সহায় কৰিব যদি আপুনি বহুত সময় নোৱাৰে 10 বা 15 মিনিট সময় প্ৰতিদিনে মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰক আৰু এটা কাম আপোনালোকে কৰিব পাৰে সপোনত যদি আচুভা কিবা দেখে সেইবোৰ আপোনালোকে লিখি থ'ব পাৰে আৰু সেই লিখি থোৱা বস্তুবোৰেও আপোনাৰ 6th সেন্সক পাৱাৰফুল কৰাত সহায় কৰিব সেই লিখি থকা বস্তুবোৰৰ আপুনি এটা সময়ত লিংকবোৰ মিলাই চাব যদি আপোনাৰ ক্ষেত্ৰত এইটো ঘটনা হৈছে কিয় হৈছে তাৰ যদি লিংকবোৰ মিলাই চায় তেনেহ'লে সেইটো পইণ্টটো আপুনি ৰাখিব পাৰে লগতে আন এটা কাম কৰিব পাৰে যিটো কাম হৈছে ভাইব্ৰেশ্যনৰ প্ৰতিটো বস্তুৰেই এই পৃথিৱীত ভাইব্ৰেশ্যন থাকে আপুনি জড়ই হওক বা জীৱই হওক প্ৰতিটো বস্তুৰে ভাইব্ৰেশ্যন অনুভৱ কৰিব পাৰে আপুনি ঘৰত এটা ডাঙৰ আলমিৰা আনিছে সেই আলমিৰাটো ঘৰত অনাৰ পাছতো আপুনি ঘৰৰ এটা কোণত ৰখাৰ লগে লগে তাৰ এটা অন্য ভাইব্ৰেশ্যন আপুনি অনুভৱ কৰিব পাৰে আপুনি কিবা এটা কৈছে যিটো মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক শব্দ ব্ৰহ্ম যিটো কয় সেই কথাটোৰ ভাইব্ৰেশ্যন আপোনাৰ শৰীৰত অনুভৱ কৰিব পাৰে বেয়াকৈ ক'লে বেয়া অনুভৱ এটা কৰিব পাৰে ভালকৈ ক'লে ভাল অনুভৱ এটা কৰিব পাৰে বা আন কেতবোৰ বস্তুৰ বতাহ বৰষুণ এই পৃথিৱীৰ যি 5টা মই তত্ত্বৰ কথা ক'লোঁ সেই তত্ত্বখিনিৰ কথাই হওক প্ৰতিটো বস্তুৰে ভাইব্ৰেশ্যন আপোনালোকে অনুভৱ কৰিব পাৰে এই ভাইব্ৰেশ্যনেই আমাৰ ক্ৰিয়া প্ৰক্ৰিয়াত সহায় কৰে আৰু সেই ভাইব্ৰেশ্যনটো আপুনি সদৰ্থক দৃষ্টিভংগীত বুজিবলৈ চেষ্টা কৰক এইটো কি ভাইব্ৰেশ্যন দিছে এইটোৱে নিগেটিভ ভাইব্ৰেশ্যন দিছে নেকি
মানে যি এনাৰ্জিটোক আপুনি অনুভৱ কৰক পজিটিভ এনাৰ্জি আৰু নিগেটিভ এনাৰ্জি যদি আপুনি যিমানেই বেয়া কাম কৰি থাকিব সিমানেই আপোনাৰ এনাৰ্জি নিগেটিভ হৈ গৈ থাকিব আপুনি মানুহৰ বিৰুদ্ধে কুচ্চাৰতনা মানুহৰ বেয়া কৰা সেই কামবোৰে আপোনাৰ নিগেটিভ এনাৰ্জি বৃদ্ধি কৰি গৈ থাকিব আৰু সি আপোনাৰ ভাইব্ৰেশ্যনটো বেয়া কৰিব যাৰ ফলত আপুনি ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিব নোৱাৰিব আপুনি পজিটিভ কৰি থাকক যিমান পজিটিভ কৰিব সিমানে আপোনাৰ পজিটিভ ভাইবছৰ সৃষ্টি হ'ব সেইটোৱে গোটেই পৰিৱেশটোৰ ভাইব্ৰেশ্যন ভাল কৰিব তাৰপাছতে চাব আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় লাহে লাহে জাগ্ৰত হ'বলৈ ধৰিব মানে ভাল চিন্তায়ো আমাৰ ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত কৰে এই তিনিটা কাম আপোনালোকে প্ৰথমটো কাম হৈছে যে মেডিটেশ্যন কৰক প্ৰতিদিনে 10-15 মিনিট সময় যদি বহুত বেছি সময় নোৱাৰে মিনিমাম আপোনালোকে 10-15 মিনিট সময় মেডিটেশ্যন কৰক দ্বিতীয়তে আপোনালোকে যিবোৰ সপোন দেখে সেই সপোনবোৰ লিখিবলৈ চেষ্টা কৰক বিশেষকৈ সকলো সপোন নালাগে যদি অলপ আচহুৱা ধৰণৰ সপোন দেখিছে সেই সপোনবোৰ লিখক আৰু তাৰ পাছত লিংকবোৰ মিলাবলৈ চেষ্টা কৰক তৃতীয়তে আপোনালোকে ভাইব্ৰেশ্যনটো পজিটিভ কৰক মানে আপোনালোকে ভাইব্ৰেশ্যনটো অনুভৱ কৰক জীৱই হোক বা জ্বৰই হোক প্ৰতিটো বস্তুৰে যেহেতু ভাইব্ৰেশ্যন থাকে সেয়েহে ভাইব্ৰেশ্যনটো অনুভৱ কৰক আৰু আপুনি নিজেই সদায় ভাল কাম কৰক তাৰপিছত চাব লাহে 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 আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত হ'বলৈ ধৰিছে আৰু সেই ষষ্ঠ ইন্দ্ৰিয়ৰ জৰিয়তে আপোনালোকে এটা সময়ত যদি বহুত ভালদৰে সাধনাবোৰ কৰি গৈ থাকে তেনেহ'লে চাব মানুহ এজন দেখিলেও আপুনি ক'ব পৰা হ'ব এই মানুহজন কেনেকুৱা এই মানুহজনৰ ভৱিষ্যতে কেনেকুৱা হ'ব বা আপোনাৰ জীৱনৰ ক্ষেত্ৰত নিজৰ ভৱিষ্যত কেনেকুৱা হ'ব তাৰো পূৰ্বানুমান আপুনি হয়তো কৰিব পাৰিব এয়া হৈছে ষষ্ঠ ইন্দ্ৰিয়ৰ কথা যিটো আমাৰ ব্ৰেইনতে লুকাই আছে আমাৰ ব্ৰেইনৰ নিউৰনছতে লুকাই আছে মাত্ৰ এতিয়া আৱিষ্কৃত নোহোৱা কথাবোৰ আমি ক'বলৈ নাযাওঁ এতিয়াও বহুখিনি বস্তু আৱিষ্কাৰ হ'বলৈ বাকী আছে কিন্তু যিখিনি এতিয়ালৈকে পোৱা গৈছে তাৰ আধাৰতে কথাখিনি আপোনালোকৰ বাবে আগবঢ়ালোঁ মতামত জনাব ধন্যবাদ